হাই গুড মৰ্ণিং পুনৰ আজি এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে পুৱাই আকৌ সোনকালে শুই উঠিলোঁ। মানে এইকেইদিনটো মেডিকেলত গৈ থকাই হৈছে, সেইটো কাৰণে সোনকালে উঠি সোনকালে কামবিলাক কৰি লোৱা হৈছে। আৰু আজি পুনৰ যাম মানে ৰিপৰ্ট দেখাবলৈ কাৰণে, ৰিপৰ্ট আনি মেলি দেখাব লাগে মানে। সেইবুলি আমি মা আৰু মই টেম্পুতে উঠি ল'লোঁ, মেজিকতে উঠি ল'লোঁ। মোৰ হাজবেণ্ডজনে মানে নিজৰ বাইক লৈ গৈছে, সি বাইকত উঠি গৈছে, আমি মানে টেম্পুত উঠিলোঁ। আৰু আহিয়ে মানে আমি ইমাৰ্জেঞ্চিত সোমালোঁ, যিহেতু মায়ে ৰাতিপুৱা বহুত পেট বিষ হৈছিলে, সেইটো কাৰণে মানে ডাইৰেক্ট ইমাৰ্জেঞ্চিত আহিলোঁ। ইমাৰ্জেঞ্চিত ডক্টৰক দেখুৱাৰ পাছত মানে ডক্টৰে 3টামান বেজি দিলে। আৰু বেজি দিয়াৰ পাছত মানে অকণমান ৰেষ্ট লৈ কেনে বাহিৰত বহি থাকিবলৈ দিলে, সেইটো কাৰণে বাহিৰতে চবেই বহি আছোঁ। আৰু আমি সেয়া সকলোৱে বাহিৰতে বহি আছোঁ। মানে যিহেতু এম চিৰ ফ্ৰণ্টত মানে বহাৰ ধুনীয়া এটা বহাৰ জেগা আছে, সেই তাতে ধুনীয়া আছে, ফেন চেন তৰি দিয়া আছে। সেয়া তাতে বহিলোঁ আৰু একদম বহি মানে মূৰটোৱে বিষাই গৈছে। আৰু কি কৰিম, কিমান সময় বহি থাকিম ন। ৰিপৰ্ট মানে 2টা বজাত দিব বুলি ক'লে, এতিয়ালৈকে 2টা বজাই নাই ন, কিমান বহি থাকিম, আমনি লাগিছে। সেয়া এম চি ফ্ৰণ্টত আমি বহি আছোঁ। আৰু এজন হাজবেণ্ডজন সি গৈ আছে ৰিপৰ্টটো আনিবৰ কাৰণে, হ'লেও নাই পোৱা। আকৌ পিছে বহিছে মোৰ ওচৰত সেয়া সকলো ৰাইজে বহি আছে। আৰু এম চিত চৰকাৰে ধুনীয়া সুবিধা কৰি দিছে যে এনেকুৱা ধৰণৰ চৰা এটা যে দি দিছে, ফেনো যোগাৰ কৰি দিছে, ভাল কামেই কৰিছে বাৰু দেই। কিমাননো বহি থাকিম, বহি আমনি লাগিলে, সেইটো কাৰণে বাহিৰত বুলি অলপ খোজকাঢ়ি দিম বুলি আহিলোঁ মানে। তাৰপিছত ৰিপৰ্টটো পোৱাৰ পাছত ডক্টৰক দেখুৱালোঁ। দেখুৱাৰ পাছত আমি গৈ বুলি আকৌ ৰাওনা হ'লোঁ। আৰু ফাইনেলি আমি ঘৰত আহি পাই গ'লোঁ। ঘৰত আহি গৈ এতিয়া আমি কামত আকৌ ব্যস্ত হৈ গ'লোঁ। ভাত বনাই ৰেডি হৈ গ'লোঁ, এতিয়া খাম আৰু ন। এজনী পাৰ্চি আজি অকলে থাকিলে দেই ঘৰত। আজি পাৰ্চি ইটো ঘৰত এবাৰ সিটো ঘৰত এবাৰ থাকিছে আকৌ দেই। আজি পাৰ্চি মানে ধান মাৰোৱাৰ নিচিনা হৈছে বেচেৰীজনী, বৰ দুখৰ কথা দেই। কান্দি আছিলা? নেকান্দিবা দেই। আমাৰ পাৰ্চি ডাঙৰ হৈ গ'ল আকৌ ন। আমাৰ পাৰ্চি দেখিছ ইমান ডাঙৰ হৈ গ'ল। বাই বাই, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ কালি লগ পাম, এনেকুৱা ধৰণৰ আকৌ আপডেট দি থাকিম আৰু আপোনালোকক। বাই বাই।